হয়, কালি আমি বজাৰত যেতিয়া উপস্থিত আছিলোঁ, তাৰ স্থানীয় লোকে আহি পেলাই আমাক ক'লেহি যে এনেকৈ কোনোবা এজন ব্যক্তিয়ে দুজনমান লগত লৈ পেলাই মানে কোনোবা ৰাজনীতিৰ দল হৈ পেলাই মানে কেম্পেইনিং কৰি আছে। তাৰপিছত আমি নিজেই গৈ পেলাই ঘটনাস্থলীত উপস্থিত হ'লোঁ। গৈ পেলাই আমি সোধা পোছা কৰিলোঁ, তেখেতক সুধিলোঁ আপুনি কোন হয় কি কথা। তেখেতে ক'লে যে কিবা কি নাম কৈছিলে, আৰমান আৰমান আলী নে কি নাম তেনেকুৱা। তাৰপিছত মই আজিলৈকে চিনিয়ে পোৱা নাই বা দেখায়ো দেখা নাই তাক। তাৰপৰা তেখেতে মানে মই তেতিয়া ক'লোঁ যে চাওক, মানে এই আমাৰ এইখন সাপ্তাহিক বজাৰ হয়, এইখন ৰাজনীতিৰ পথাৰ নহয়। গতিকে আপোনালোকে যদি ৰাজনীতি কৰিব আছে ইয়াৰ পৰা ওলাই যাওক, বেলেগত কৰক, কিন্তু আমাৰ বজাৰত নহয় মানে। তাৰপিছত তেখেতে মানে একদম পূৰা এগ্ৰেছিভ হৈ গ'ল, বহুত খঙাল হৈ গ'ল আৰু মোক মাৰিবলৈ চোঁচা লৈ আহিছে। লগতে মানে খুব বেয়া বেয়া ভাষা মাতি গালি পাৰিছে। লগত দুজনমান আছে, তেওঁলোকেও গালি পাৰিছে। তাৰপিছত আমি লগে লগে এতিয়া যিহেতু তেনেকুৱা কৰিছে, আমি লগে লগে আৰক্ষীক কথাটো অৱগত কৰিলোঁ। আৰক্ষী লগে লগে যেনিবা ঘটনাস্থলীত উপস্থিত হ'ল। উপস্থিত হোৱাৰ লগে লগে আৰক্ষীৰ লগতো তেওঁলোকে তৰ্কাতৰ্কি কৰিছে। গতিকে আৰক্ষীয়ে যেতিয়া তৰ্কাতৰ্কি, আৰক্ষীয়েও মানে নিজৰ কৰ্তব্য পালন কৰিছে। তেখেতসকলক মানে থানালৈ আনিলে, আনি নিজৰ কৰ্তব্যত আৰক্ষীসকলে পালন কৰিলে।